असम के दरंग जिले के धूला थाना क्षेत्र स्थित लटाखाट गांव में पुलिस ने एक बांग्लादेशी युवक को गिरफ्तार किया है। आरोपी की पहचान मोहम्मद जाकिर के रूप में हुई है, जो कथित तौर पर बांग्लादेश के बड़ीशाल जिले के फटुआ खाली गांव का निवासी बताया जा रहा है। पुलिस के अनुसार युवक कई वर्षों से बेंगलुरु में रहकर काम कर रहा था और उसने अपनी असली पहचान छिपाकर असम की एक युवती से शादी कर ली। दोनों का एक बच्चा भी है। कुछ समय पहले युवती को युवक के बांग्लादेशी होने की जानकारी मिली, जिसके बाद वो अपने मायके लौट आई। पत्नी और बच्चे की तलाश में आरोपी लटाखाट गांव पहुंचा, जहां सूचना मिलने पर धूला पुलिस ने छापेमारी कर उसे गिरफ्तार कर लिया। पुलिस ने मामला दर्ज कर आरोपी को जेल भेज दिया है तथा उसके भारत में प्रवेश और नेटवर्क की जांच शुरू कर दी है। दरंग से संवाददाता बाइजिब बुस्तान की रिपोर्ट। অচিনাকি মানুহ এটা আহে, অহাৰ পিছত সোধপোছ কৰাত তেওঁ কয় মোৰ ঘৰ বাংলাদেশত। বাংলাদেশী বুলি কোৱাৰ লগে লগে আমি তাক সোধপোছ কৰি চাওঁ। তেওঁ বোলে আজি ৩-৪ বছৰ আগত হাতেমালি ছোৱালী মানে কলকাতাত তেওঁৰ ঘৰ থকা বুলি মানে বিয়া কৰাইছিল। বিয়া কৰাৰ পিছত তাতে এখন তাৰ এটা বাচ্চা হৈছিল। এই বাচ্চাটো হোৱাৰ পিছত তেওঁ পিছত যাই গম পায় যে আচলতে ল'ৰাজন কলকাতাৰ নহয়, তেওঁৰ ঘৰ বাংলাদেশত। সেই বুলি গম পাই ছোৱালীজনী তাকে থৈ আৰু বাচ্চাটো তাকে দি কিনে পলাই ঘৰত গুচি আহি পৰে। অহাৰ পিছত তেওঁৰ মাহীকৰ তাত থাকে আৰু সেই ল'ৰাজন মানে কাৰোবাৰ পৰা অনুসন্ধান বিচাৰি আমাৰ লটাখাটত আহি পায়। ল'ৰাজন আহি পোৱাৰ পিছত আমি ভিডিঅ সম্পৰ্কৰ পৰা তেওঁ যাই সোধপোছ কৰোঁ। সোধপোছ কৰাৰ পিছত তেওঁ এইখিনি কথা কয়। কোৱাৰ পিছত আমি ধূলা থানাত আহি অচি ছাৰৰ লগত উক্ত কথাখিনি আমি অৱগত কৰাওঁ। কৰাৰ পিছত ধূলা থানাই এখন এজাহাৰ দিয়ে। সেই এজাহাৰ দিয়াৰ পিছত ল'ৰাজনক ৬টা বা অনুমানিক ৬:৩০ মান বজাত ধূলা থানালৈ লৈ আহে। আনি পেলাই এতিয়াও ৰাখিছে, তেওঁ সোধপোছ কৰি আছে। কইনাটোৰ ঘৰ লটাখাট, ছোৱালীজনীৰ ঘৰ লটাখাট। এই ছোৱালীজনী প্ৰথমতে আমাৰ ইয়াতে লোকেল এটা ল'ৰাৰ লগত বিয়া হৈছিল। সি আকৌ তাতে বেংগলোৰত কাম কৰিবলৈ গৈছিল। কাম কৰিব যোৱাত সেই সূত্ৰে তেওঁৰ লগত চিনাকি হ'ল। চিনাকি হোৱাৰ পিছত ছোৱালীজনী মানে সি ফুচলাই কিনে কলকাতাত থকা বুলি মানে বিয়া কৰায়। মানে এই ছোৱালীজনী গম পায় নাই বাংলাদেশৰ বুলি? নাই, প্ৰথমতে সি গম পোৱা নাছিল। পিছত 2 বছৰ পিছতহে সি যাই গম পাইছে ল'ৰাজন আচলতে বাংলাদেশী ল'ৰা। এতিয়া বৰ্তমান ছোৱালীজনী গুৱাহাটীত তেওঁৰ মায়েকৰ ঘৰত আছে। আমার নাম জাকির। মোহাম্মদ জাকির। কোন থেকে এসেছেন আপনি? বেঙ্গালোর থেকে। বেঙ্গালোর থেকে? আপনার অরিজিন ভাষা কই? অরিজিন ভাষা কই? বেঙ্গালোর। অরিজিন ভাষা বেঙ্গল। আপনার কোন বাংলাদেশি বলে করবেন না? আমি বাংলাদেশি। কারকাটার নিচ থেকে আসছি। বাংলাদেশে কই ভাষা আপনার? বাংলাদেশ বরিশাল। এখানে কার বাড়ি এসেছেন? এখানে কার বাসা? এখানে আসছিলাম আমার শ্বশুরের বাসা। আপনি বিয়েও করছেন? বাচ্চা নাই? আচ্ছা। এই বছর বাচ্চা? 5 বছর। ওই সরি 2.5 বছর। এখানে কার ঘরে এসেছিলেন? কার ঘরে এসেছিলেন? এখানে এসে যার ঘরে আসছিলাম তারে পাইনি। কার ঘরে এসেছিলেন? তারে খুঁজে পাইনি এখনো। আপনার স্ত্রীকে পান না? না। হাতিমালি কি হয় আপনার? হাতিমালি আমি কিছু না, সে এলাকা। আপনি হাতিমালি বাসায় এসেছিলেন? হ্যাঁ, আসার ওখানে আসছিলাম। ঠিক আছে, তো ওনারে বললাম যে ঠিক আছে এখানে আমার মিসেস খুঁজে পাইতেছি না, তো আপনি একটু দেখাই দেন। আপনি বাংলাদেশ থেকে কতদিন আগে বেরিয়ে এসেছেন? 5-7 বছর বাংলাদেশ থেকে এসেছেন। আপনি আসে কই আছিলেন? ব্যাঙ্গালোরে। এখানে কতদিন আগে এসেছেন? এখানে আসছি কালকে। পুলিশে আনলো আপনাকে?